কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 জয় গুরু শংকৰ সৰ্বগুণাকৰ যা কৰি নাহিও পাম তুহাৰি চৰণ কৰে নুহত কোটি বাৰেকে কৰোহো প্ৰণাম কৃষ্ণ কৃপালু বাপাই সমস্ত। আজি আমি এটা ভিডিঅ' আপোনাসবৰ মাজত প্ৰায় 10-15 মিনিটৰ ভিডিঅ' এটা আমি আপোনাসবৰ মাজত প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। যিহেতু নাম ধৰ্ম কলিযুগত শ্ৰেষ্ঠ, আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুৱে, আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰ গুৰুৱে আমাক সকলোকে কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ মধ্যে ৰূপায়ণ কৰিছে। তাৰ পিছতো আমি যেতিয়া আমাৰ গুৰুজনাই কলিৰ ধৰ্ম নিৰূপণ কৰিছে যে কৰিও শৰীৰ চৰণে ৰতি কলিত শৰীৰ নামেহে গতি, এই কথাটো এই শ্লোকটো নাম অপৰাধৰ প্ৰথম শ্লোক আমাৰ গুৰুজনাই যিহেতু কীৰ্তনত ৰূপায়ণ কৰিছে যে কলিৰ ধৰ্ম কি, যে কৰিও শৰীৰ চৰণে ৰতি কলিত শৰীৰ নামেহে গতি। তাৰপিছতো আমি কৰ্মমাৰ্গ কৰ্মকাণ্ড এটা শব্দ আছে আৰু কৰ্মবন্ধন এই দুটা শব্দ, কৰ্মকাণ্ড আৰু কৰ্মবন্ধন এই দুটা শব্দ অৰ্থ বেলেগ বেলেগ। তাৰ ওপৰতে আমি আপোনাসবৰ মাজত ভিডিঅ'টো বনাইছোঁ আৰু কোনোবাখিনিত আমাৰো ভুল হ'ব পাৰে। কলিৰ মলমতি মনুষ্য আমি, আপোনাসবৰ দিহা পৰামৰ্শ আমি পাম বুলি আশা ৰাখিছোঁ। আচলতে আমাৰ গুৰুজনাই কোনটো ধৰ্ম প্ৰচাৰ কৰিছে, কৰ্মকাণ্ড নে আপোনাৰ নাম ধৰ্ম? যদি আমাৰ গুৰুজনাই কৰ্মকাণ্ডৰ কথা ভাগৱতত উল্লেখ আছে, তেতিয়াহ'লে আমি কৰ্মকাণ্ডৰ কথাবিলাকে আমি ধৰিব লাগিব। কীৰ্তন দশমৰ মাজত যদি আমি কৰ্মকাণ্ড কৰিব লাগিব, কৰ্মকাণ্ড শব্দটোৰ অৰ্থনো কি আৰু কৰ্মকাণ্ড মানেনো কি, এই বিশেষ কথাটোৰ কাৰণে আমি অজামিল উপাখ্যান আৰু ষষ্ঠস্কন্ধৰ আপোনাৰ কৰ্মকাণ্ডৰ কথাটো অজামিল উপাখ্যানত আমাৰ গুৰুজনাই ইয়াত দিছে। নাম ৰহস্যত আমাৰ ইয়াতে কৈছে, আমি সকলোখিনি পঢ়ি নিদিম আপোনাসবক, মাজে মাজে আপোনাসবৰ মাজত প্ৰকাশ কৰিম, আপোনালোক নিজে চাই ল'ব। ভাগৱতত নিগদতি শোকক শুনিওক নিৰ্পবৰ জমত পুছিলা দুনাই দাৰুণ কিংকৰ একবাৰ উচ্চাৰিলে নামৰ আভাস কিমতে সমস্তে পাব তাৰ ভৈল নাক। তাৰমানে অজামিল নামৰ কৌঞ্জ দেশৰ এজন ব্ৰাহ্মণ আছিলে, যি বেশ্যাৰ কবলত পৰি তেওঁ ভক্তি ধৰ্ম হেৰুৱাই গ'ল আৰু ৰাতি দিনিয়ে বেশ্যাৰ শুশ্ৰূষাত তেওঁ জীৱন অতিবাহিত কৰাৰ সময়তে এদিন তেওঁ মৃত্যুৰ শয্যাত পৰি গ'ল আৰু সেই সময়তে তেওঁ নিজৰ পুত্ৰৰ নামটো নাৰায়ণ থৈছিলে। ভক্তসকলৰ এইটো কাহিনী এটা আছে, আমি পিছত কেতিয়াবা ভিডিঅ' বনাম। গতিকে তেওঁৰ নামটো, ল'ৰাটো কনিষ্ঠ পুত্ৰৰ নামটো নাৰায়ণ থলে আৰু সেই নাৰায়ণ নামটো অন্তিম সময়ত এবাৰ তেওঁ ল'লে। যমদূতসকলে যেতিয়া তেওঁক ধৰিলে, তেতিয়া অন্তিম সময়ত নাৰায়ণ নামটো এবাৰ মাতিলে আৰু সেইটো জীৱনৰ অন্তিম বেলেকাত নাৰায়ণ নাম লৈছে। মহাপুৰুষ মাধৱদেৱে ঘোষাত এই কথাটোকে উল্লেখ কৰিছে, কৃষ্ণ 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 বুলি অন্তকালে নিজ প্ৰাণ তেজৈ আদ্যৰ সবদে মুকুতি তাংক দিবই আৰু দুয়ো পদে লজ্জা হোৱা ঋণী ভৈল্য বুলি দমায়া মাথা থাকৈ। মহাপুৰুষ গুৰুজনাই ঘোষাত লিখিছে। গতিকে নামৰ মহিমা বা নামৰ প্ৰভাৱ বিস্তাৰৰ কাৰণে আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুৱে বা নামত সুদৃঢ় বিশ্বাসৰ কাৰণে বা নাম যে সুপ্ৰিম চল, নামতকৈ ওপৰত শ্ৰেষ্ঠ আৰু একো নাই, কোনো ধৰ্মই নাই, এই কথাটোকে উল্লেখ কৰিবৰ কাৰণে গুৰুজনাই
আৰু লগতে ভকতসকলক আমাক দৃঢ় হ'বৰ কাৰণে আমাক এই নাম ধৰ্মটো প্ৰচাৰ কৰিছে। এতিয়া কৰ্মকাণ্ড মাৰ্গটো হৈছে যাগ যজ্ঞ পূজা পাতল। এতিয়া কোনো ক'ব পাৰে যে কৰ্মকাণ্ড মানে আমি যাৱতীয় যিবিলাক নীতি নৈমিত্তিক কৰ্ম কৰি আছোঁ এইবিলাকক কৰ্মকাণ্ড কৈছে নেকি? বোলে নহয়, কৰ্মকাণ্ড মানে হৈছে যাগ যজ্ঞ পূজা পাতল। আৰু তাৰ মানে প্ৰমাণ শাস্ত্ৰত ষষ্ঠস্কন্ধ অজামিল যিটো অধ্যায় আছে, অজামিল যিটো খণ্ড উপাখ্যান, ইয়াতেই গুৰুজনে আমাক কৈছে যে অজামিলে নাম এবাৰ ল'লে আৰু মুকুতি পালে, কাৰণ তেওঁ লৈছে অন্তিম সময়ত। আৰু আমি অজামিলৰ নাম নাৰায়ণ কৃষ্ণ ৰাম এনেকা অৰ্শনিশে লৈ আছোঁ। লৈ থকাৰ পিছতো আমাৰ শৰীৰৰ পৰা কাম ক্ৰোধ লোভ মোহ আঁতৰি যোৱা নাই। কিন্তু আমাৰ আঁতৰি গৈছে নগৈছে এইটো ঈশ্বৰে আমাৰ এইটো কৰোণা কৰিব। ঈশ্বৰেহে আপোনাৰ ভকতি হৈছে নহৈছে এইটো আপুনি নিজে গম নাপাব। ঈশ্বৰক যে নাম লৈ আছে, আপুনি ৰাম নাম কৃষ্ণ নাম লৈ আছে, কোটি জন্মৰ যিবিলাক পাপ আছে, অকল এটা জন্মৰ নহয়, কোটি কোটি জন্মৰ যিবিলাক পাপ আছে সেই সকলোখিনি লাহে লাহে নাইকিয়া হৈ যাব। তাৰপিছত নামৰ প্ৰভাৱত আজি আমাৰ ৰিহাৰ্চল চলি আছে। এইটো অন্তিম সময়ত যদি এই ৰিহাৰ্চলটো যদি আমি অন্তিম সময়ত আমি এইটো কাৰণে ৰিহাৰ্চল কৰিছোঁ যাতে আমাৰ মুখৰ পৰা অন্তিম সময়ত ৰাম নাম ওলাওক, কৃষ্ণ নাম ওলাওক, নাৰায়ণ নাম ওলাওক। সেইটো কাৰণে আমি অভ্যাস কৰিছোঁ। সেইকাৰণে অন্তকালেচ মামেব স্মৰণম মুক্তা কালেবৰম। তাৰমানে ভগৱান কৃষ্ণই কৈছে অন্তিম সময়ত হয় মোক চিন্তা কৰক, গীতাত কৈছে, নহ'লে মোৰ নামৰ চিন্তা কৰক। যেতিয়া মোৰ নাম স্মৰণ কৰিব বা মোক স্মৰণ কৰিব, তেওঁ মোৰ পৰম ধামলৈ বা মোৰ ওচৰলৈ আহিবলৈ সুবিধা পাব জীৱাত্মাটোৱে। আৰু সেই প্ৰচেষ্টাহে আমি কৰি আছোঁ। কাৰ কিমান ভকতি হৈছে এইটোৰ কোনো দগাপালত জুখিব পৰা বস্তু নহয়, ভক্তিটো জোখমাখ কৰা বস্তু নহয়। গতিকে নামৰ ৰহস্যত ইয়াত কৈছে যে অজামিলে একবাৰো উচ্চাৰিলে নামৰ অভ্যাস, কিমতে সমস্তে পাপত আৰু ভৈল নাশ। শ্ৰদ্ধায়ে সততে ভক্তি ভাৱে নাম ধৰৈ, তাহাৰো সমস্তে পাতক কালৈ হৰৈ। অনুদিনে আদৰে শৰীৰৰ নাম ল'বই, তাৰেহে পাতকে হৰে আনু শাস্ত্ৰে কবই। গতিকে আমি অৰ্শনিশে এইকাৰণে ভাগৱত পুৰাণে সিদ্ধান্ত দিছে যে এইটো ষষ্ঠস্কন্ধ আপোনালোকক দেখুৱাই দিছোঁ, ষষ্ঠস্কন্ধ অজামিল উপাখ্যান। ইয়াতে কৈছে যে অৰ্শনিশে সুমৰিলে সবে পাপ ক্ষয়, আনু পুৰাণতো আছে হেনয়ে নিৰ্ণয়। ভাগৱত শাস্ত্ৰক শুনিব ঠায়ে ঠায়ে, সেহিহে পবিত্ৰ নাম সুমৰে সদায়। সবে শুদ্ধ যেবে এক নাম লৈলে মাত্ৰ, পূৰ্বত কৈল কিয় পাৰচিত শাস্ত্ৰ। ব্যৰ্থেহে বিহিল জপ তপ তীৰ্থস্বয়, চেদি উক প্ৰভু ইটো মনৰ সংশয়। এতিয়া এই যে ব্যৰ্থেহে মানুহে জপ তপ তীৰ্থ ব্ৰত কৰি আছে, শুনি যম ৰজা দিলা দুটক উত্তৰ, একো নুবুজহ তোৰা অধম পাম। যে নামৰ দূতসকলক কৈছে তোমালোক নামৰ মহিমা নজনাৰ কাৰণে তোমালোক এই কৰ্মটো কৰিছা। যে যেন মিত্ৰ সঞ্জীৱনী ঔষধতে সাৰ, মৰাকো জীয়াৱে হেন প্ৰভাৱ তাহাৰ। মন্দমতি বৈদ্যে সবে তাহাকো নজানি, আনেহে ঔষধ দে ৰোগীয়াকো আনি। এতিয়া পৃথিৱীৰ ভাগৱত বক্তা বা অনেক ডক্তৰ আছে, ভাৰতবৰ্ষে আছে অনেকো দোকানী, নিচিনি কিনিলে লাগিব বিঘিনি। আপোনাক ভাগৱতে এতিয়া আমাৰ এই অসমতে চাওক কিমান ভাগৱতৰ বক্তা আছে, ভাগৱতৰ কথাবিলাক শুদ্ধ সত্যভাৱে প্ৰকাশ কৰিছে। কিছুমানেতো আপোনাৰ গুৰুতকৈ ওপৰত ৰেফাৰেঞ্চ দিছে। তাৰমানে আমাৰ গুৰুজনা বুৰ্বক নেকি যে কলিৰ যুগৰ ধৰ্মৰ নিৰূপণ সম্পূৰ্ণৰূপে কীৰ্তনত শাস্ত্ৰত দিছে? তেওঁ বুৰ্বক আছিলে নেকি? তেওঁতো সমস্ত বেদান্ত সাৰ মৰ্ম আনিছে, সমস্ত পুৰাণ তেওঁ পঢ়িছে, সমস্ত জ্ঞান তেওঁ আনি কলিযুগৰ মানুহৰ কাৰণে সহজ সুলভ যিটো মাৰ্গ, এই কথাটো আমাক দেখুৱাই থৈ গৈছে। এতিয়া আমাৰ গুৰুজনা ব্ৰহ্মাণ্ড পুৰাণৰ পৰা ব্ৰহ্মাণ্ড পুৰাণখন চোৱা নাছিলে নেকি? বা আপোনাৰ মাৰ্কেণ্ড পুৰাণ চোৱা নাছিলে? সকলো জানে। গুৰুজনা অন্তৰ্যামী, স্বয়ং ভগৱান কৃষ্ণৰ অৱতাৰ বুলি কৈছে। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন,
জুহৰি মাৰুল কংখ জগজন তাৰণ দেৱনাৰায়ণ শংকৰ তাকিৰি অংশ। এইকাৰণে এই কথাটো আমি নামৰ মহিমা গুৰুজনে যেতিয়া নাম বস্তুক আমাক দিছে আমি নামেই উচ্চাৰণ কৰিব লাগিব। ইয়াত কৈছে মায়ায়ে মোহিলে, সেইকাৰণে আপুনি যিটো বৈদ্যৰ ওচৰত যাব সেই বৈদ্যজনে বা আপোনাৰ সেই চিকিৎসকজনে সেই তেনেকুৱা আপোনাক দৰৱ দিব। আপুনি যিজন ব্যাখ্যাকাৰক শুদ্ধ সত্য পবিত্ৰ গুৰুজনাৰ শুদ্ধ ধৰ্মটোক প্ৰকাশ কৰিছে সেইজনক আপুনি মাতিব লাগিব। আপুনি যদি মানে অল্প বিদ্যা ভয়ংকৰ সেইজনক যদি মাতি লৈছে তেতিয়াহ'লে আপোনাৰ প্ৰব্লেম আহিব। সেইকাৰণে ইয়াত কৈছে মায়ায়ে মোহিলে নুবুজিল বেদবাণী, কৰ্ম কৰি অক্ষয় স্বৰ্গক সাধয় প্ৰাণী, কৰ্মকাণ্ড বেদতেহে মতি ভৈল জড়, জপ ব্ৰত যজ্ঞকেহে দেখে কৰ্মবৰ। এতিয়া কৰ্মকাণ্ড মানুহে কিহৰ কাৰণে কৰিছে যে হৰিৰ নামটোক এৰি জপ তপ তীৰ্থ ব্ৰত পূজা পাতলকে শ্ৰেষ্ঠ বুলি কৈছে। আৰু এই জপ তপ তীৰ্থ ব্ৰত এইবিলাকক ভাগৱতে কৈছে যে এইবিলাক হৈছে কৰ্মকাণ্ড। মিলাবই সম্বাৰ কৰি অনেক প্ৰাৰম্ভে উচাৰিয়া মন্ত্ৰ পৰি যজ্ঞ মহাদম্ভে মুত পৰে কোনো আশ্ৰয় বুলি কৰৈ ৰংগ, বৈষ্ণৱক বোলে কোনো ক্ষুদ্ৰ যেন যে পতংগ, বেদ শাস্ত্ৰে নজানে কিছুৰ নাহি পাত্ৰ, এৰিলেক কৰ্ম ৰাম বুলি মৰে মাত্ৰ, ভকতিক কৰি ফুৰে অনেক ধিক্কাৰ, কৰ্মীৰ নুগুছে সদা ক্ৰোধ অহংকাৰ, কৰ্ম কৰি নেৰাই যাতনা মহাক্লেশ, সিহেতু জানন্তা হবে নেদৈ উপদেশ, তাহাৰ নিদান কহেও শুনদূত গণ, কৰ্ম মলে চন্ন কৰি অজ্ঞানীৰ মন, কৃষ্ণ হেন ঈশ্বৰত কিঞ্চিতো নজানৈ, তন্ত্ৰ মন্ত্ৰ তন্ত্ৰ কৰ্মক ডাঙৰ বুলি মানয়, অস্পুষ্ট কঠিন মন্ত্ৰ দুষ্কৃৰ কৰ্মত, সদায়ে তাহাৰ সদা শ্ৰদ্ধা নুগুছে মনত, কোমল অক্ষৰ স্পষ্ট ৰামকৃষ্ণ নাম, অল্প বুলি এৰৈ বোলে আত কোন কাম, কৰ্ণেও নুশুনে আৰু কথাক কহন্তে, নাম উপদেশে নেদৈ এতেকে মহন্তে। নাম নকৈবাৰ আৰু অভিপ্ৰায়ও আছে থাকে যে যদ্যপি পোহন সিংহক আছে, যদি তাৰ সিঘালে আৰম্ভ কৰে চাপি, তাকো খেদাই লেক নেদৈ সিংহক তথাপি। গতিকে সেহি মতে হৰিৰ নাম পৰম মংগল, যাক উচ্চাৰণ পায় মহামুখ্য ফল, পাপ প্ৰায়চিত ইটো কোনো চাৰ কাম, এহি বুলি জানোন তেওঁ নকহিলা নাম। নামৰ তত্ত্বটো ব্যাখ্যা নকৰে, পৰম শুদ্ধ সত্য কথাবিলাক মানুহক নকয়। এই কৰ্মকাণ্ডও কৰি থাকা তোমালোক, যাগযজ্ঞ পূজাও পাতল কৰি থাকা, তাৰপিছত তোমালোক নামো লৈ থাকা, তোমালোকৰ গতি হ'ব। মানে দুই নাৱত দুটা ভৰিত কৰি ৰাখি দিছে মানুহক, এক প্ৰকাৰৰ ব্যাখ্যাকাৰকসকলে। যেতিয়া দুই নাৱত দুই ভৰিত, যেতিয়া দুটা ভৰি আমাৰ পৰি থাকিব, নাও দুখন যদি দুইফালে গুচি যাব তেনেহ'লে ঝাপলুংকে আমি আকৌ আপোনাৰ এই নদীতে পৰি যাব। গতিকে এনেকুৱা আমি যদি বোলে কৰ্ম মাৰ্গটো লৈ থাকক আপোনালোক, যাগযজ্ঞ পূজা পাতল আৰু এইটোও কৰি থাকক, বোলে ইয়াতো গতি হ'ব, নামো লৈ থাকক। সেইকাৰণে নামৰ এই ভাগৱতৰ কথাটো কৈছোঁ আমি, যেন মহা ব্ৰহ্মজ্ঞানৰ আসন দুষ্কৰ, তেনেও দুষ্কৰ নাম কৰ্মী মনুষ্যৰ। গতিকে ইয়াত কৈছে কৰ্মকাণ্ড কাৰ কাৰণে, কৰ্মকো দেখিবে মিছা ব্যৰ্থহে প্ৰয়াস, নাম ধৰ্ম এৰি শুইবে পাখণ্ড পৰায়। কলিযুগত পাখণ্ড বৃদ্ধি হ'ব, নাম ধৰ্মক এৰিব, ৰাখিলন্ত কৰ্মকাণ্ড অজ্ঞানীৰ পদে, কৰ্মীক নেৰিব ঘোৰ পৰম আপদে, উপজি মৰিবে মহাভুঞ্জীয়া নিকাৰ, কোটি কোটি কল্পে নাহি কৰ্মীৰ নিস্তাৰ, জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাহে নাম তাহাৰ মুখত, নলবে সন্তৰ সং সিকাৰণে ৰন্ধ, জানিবি সেহিয়ে নিজ পৰম পাখণ্ড। গতিকে জন্মে জন্মে আৰাধিছে, আচলতে কৃষ্ণৰ কৃপাও লাগিব হৰিৰ নাম ধৰ্মত সোমাবৰ কাৰণে। ভগৱন্ত এক দেৱ এক হেৱ একবিনে নাইকেও, এই কথা পৰম তত্ত্বটো গুৰুজনাই যিটো ভাঙনি কৰিছে, ইয়াত আপোনাৰ আহিবৰ কাৰণে কিন্তু কৃষ্ণৰ কৃপা লাগিব। সেইকাৰণে কৈছে জন্মে জন্মে যিটো আৰাধিয়া আছয় হৰি, তাহাৰো জিভাত নাম আহে হৰ হৰি, তাৰো কৃষ্ণ কথাতে উপজয়াতি ৰস, সিহি ভাগ্যৱন্ত গায় হৰি গুণ যশ, সিজন আন একো পুণ্যক নেলেখে, হৰি ভকতক পাইলে প্ৰাণ হেন দেখে, উপজয় কৃষ্ণত প্ৰেম চিত্ত ধৰে ৰূপ, জীৱন্তে কৃষ্ণক পাৱে কহিলো স্বৰূপ। বোলে মৰাৰ পিছত কৃষ্ণক পোৱাৰ কথা বাদ দিয়া,
তেওঁ জীৱন্তেই মুক্ত প্ৰাণী হ'ব পাৰে, যিজন হৰি নামত শ্ৰদ্ধাভাৱে ভক্তি কৰে, গুৰুজনাৰ ধৰ্ম আদৰ্শ যোনে পালন কৰিছে, সেইসকল ব্যক্তি এতিয়া জীৱন্তে মুক্ত হ'ব পাৰে। সেইকাৰণে কৃপালু বা পাই সমস্ত এই কৰ্মকাণ্ডৰ কথাটো আমি কৈছোঁ। আৰু কৰ্মকাণ্ড ৰাখিলন্ত কৰ্মকাণ্ড অজ্ঞানীৰ পদে, এই কথাটো আছে ইয়াত। গতিকে আমি নাম ধৰ্মত যাতে ল'ব লাগিব, কৰ্মকাণ্ড মাৰ্গটো এৰিব লাগিব। কাৰণ আৰু যদি কোনোবা ভয় কৰে যে মই এই যাগযজ্ঞ পূজা পাতল কৰি আছিলোঁ, এতিয়া কৰ্মমাৰ্গটো ত্যাগ কৰিম, তেতিয়া আমাৰ ভক্তি ৰত্নাকৰ গ্ৰন্থত গুৰুজনাই কৈছে, কৰ্ম ত্যাগ নিমিত্তে হিজয় পাপচয়, ইটো শোক নকৰিবা তুমি ধনঞ্জয়, যিহেতু আমাতে তুমি লৈলাহা শৰণ, সমস্ত পাপতে মই কৰিব ৰক্ষণ। গতিকে সমস্ত পাপত মই তোমাক ৰক্ষণ কৰিম বুলি ভগৱানে কৈছে। গতিকে সেইকাৰণে আমি ব্যভিচাৰ ভক্তি কৰিব নালাগে, আমি অভয় ব্যভিচাৰ ভক্তি কৰিব লাগিব। আমাৰ গুৰুজনাই আমাক কৈছে যে অনাচাৰ কৰি অপৰাধী নুহো দ্ৰোহী, আন দেৱ পূজ যিটো সেহি মূৰ দ্ৰোহী। ভগৱান হেৰিতে কৈছে ভক্তি প্ৰদীপত। আৰু শৰণ সেইজনৰে হৈ শুদ্ধ হৈ আছে, সেহি এক শৰণ ভজন অনুপাম, নুশুনয় আন একো দেৱতাৰ নাম, অভ্যভিচাৰিণী তাকে বুলি ইয় ভকতি, নাহিকে প্ৰয়াস হোৱাটো অল্প সাধে গতি। গতিকে সেই নাম ধৰ্মটোক শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছে। গতিকে সেই নাম ধৰ্ম আমি যাতে ল'ব লাগিব। আৰু নাম ধৰ্ম যেতিয়া ল'ব, কৰ্ম মাৰ্গটো এৰিব, তেতিয়াহ'লে গতি নিশ্চয় আছে বুলি কৈছে। সেইকাৰণে সাতত্ব তন্ত্ৰত কৈছে, 4 নম্বৰ শ্লোকটোত, 4 নম্বৰ অধ্যায়ৰ 55 নম্বৰ শ্লোকটোত কৈছে, সৰ্বমূলম কৃষ্ণ পাদ শৰণম পৰিকীৰ্তিতম, জবিনা সৰ্বতে ভক্তিৰা ভাণ্ডয়তে প্ৰয়োজথা। ভক্তিৰ সৰ্বমূল বস্তু হৈছে কৃষ্ণ ভগৱানৰ চৰণত শৰণ গ্ৰহণ। শৰণ নল'লে এৱা ঘটৰ পানীৰ নিচিনা, নিগৰি ওলাই যোৱাৰ দৰে হয়। সেইকাৰণে ভকতিৰ বীজ শৰণেহে নিজ প্ৰেমানন্দ তাৰ ফল, শৰণ বিনা ভকতি কৰয় আমা ঘটে যেন জল। আমি যিমানেই ভাগৱতৰ কথা শুনো, আমি যদি কৃষ্ণত শৰণ নলওঁ, ভগৱন্তৰ ভকতি নকৰোঁ, তেনেহ'লে এৱা ঘটৰ জলৰ নিচিনা হ'ব বুলি কৈছে। বুজিছেনে বা? গতিকে আমি বা সমস্ত, সেইকাৰণে আমি এৱা ঘটৰ জলৰ নিচিনা হ'লে নহ'ব। আমাৰ ভক্তিটো যাতে অব্যভিচাৰিণী হয়, এই কথাটো আমি ধৰিব লাগিব। আৰু যিটো ব্ৰহ্মাণ্ড পুৰাণতো এইটো কৈছে, পিতৃ নুদৃশ্য ইয়ৎ পূজা কেশৱস্য কৃতা নৰৈব, তৃক্তানে নাৰকিম পীড়া মুক্তিম জাতি মহামুনি। তাৰ মানে যিসকল পুত্ৰই পিতৃৰ কাৰণে পিতৃৰ শ্ৰাদ্ধৰ, যদি পিতৃৰ একাদশ দিৱস দিনাখন যদি নাম গোৱায়, পিতৃ বোলে নৰকৰ পৰা পিতৃ বৈকুণ্ঠলৈ যায় বুলি কৈছে। কি বুলি কৈছে যে এই ৰামে পিতৃ অৰ্থে নামে যিটো পূজে কেশৱ কওঁ, নৰকৰ পৰা পিতৃ যাই বৈকুণ্ঠ কওঁ, তথাপি নজানে কিনো বুদ্ধিহীন নৰ, আন দেৱ পূজাকেহে মানে শ্ৰেষ্ঠতৰ। তাৰপিছত কৈছে যে যমুদৃশ্য হৰে পূজা ক্ৰিয়তে মুনি পুংগৱ, উৰ্ধিত্ব নৰ কাৰ্মত্ব তং নয়ত পৰমম পদম, যাৰ অৰ্থে হৰি পূজে নাম কৰিহাৰ, নৰকৰ তহন্তে যিহিতু পাবয় উদ্ধাৰ, দেৱৰ দুৰ্লভ যিটো বোলে পৰম পদ, সিটো ভাগ্য লভে পৰম সম্পদ। হৰি পূজা, হৰি নাম কীৰ্তনত ভকত বৈষ্ণৱৰ সেৱা বুজায়। নাম আৰু হৰি ভক্ত ভগৱান অভিন্ন, কলিত নাম কীৰ্তন আৰু ভকতৰ পূজাই সেৱাই হৰি পূজা শ্ৰেষ্ঠ। সেইকাৰণে মহাপুৰুষ গুৰুজনে শংকৰদেৱে
আমাৰ গুৰুজনাই লিখিছে, কৃষ্ণৰ নাম ক, কৃষ্ণৰ নাম ক, যিজন সুমৰে তাহানে পুৰুষ মানে। এ ৰাম ৰাম দধি নৰকৰ পৰা এখনে স্বৰ্গত উঠাই দিব বিমানত। দধি দুধ মধু ধাৰায়ে বহয়, পিতৃ পিবই পেট ভৰি, তৰিলো তৰিলো বুলিয়া নাচয়, অনেক আনন্দ কৰি। ৰাম অনেক আনন্দ কৰি। গতিকে এই চমু ভিডিঅ'টো আপোনাসৱৰ মাজত প্ৰকাশ কৰা হ'ল আৰু শুদ্ধ সত্যটো আপোনাসৱ নিজে নিৰ্ণয় কৰিব। মিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশলে চাৱা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম। দেৱতীৰ্থক ধৰ্ম কৰ্ম সবে দূৰ কৰি, ভজিও একান্ত মনে শুদ্ধভাৱে হৰি। হৰিক ভজিব কৈছে। গতিকে আমাৰ গুৰুজনাই মহাপুৰুষে লিখিছে, গুৰু ভজিব কৈছে। তাৰপিছত আকৌ কৈছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত শৰীৰৰ নামৰ বিনাই আবাৰো নাহিকে দূজা। তাৰপিছত আকৌ কৈছে ঘোষাত, কলিত শৰীৰ কীৰ্তন বিনায় অন্যত্ৰ ধৰ্ম আচৰে, মিছাতো কেৱলে শ্ৰম মাত্ৰ পাৱে একো ফল নধৰে। যেনেকে বান্ধি গাই ৰাখিলে মানে যেনেকা আপোনাৰ গাখীৰৰো আশা নাই আৰু পোৱালিৰো আশা নাই। কলি যুগত যদি হৰিৰ নাম ধৰ্ম এৰি আমাৰ গুৰুজনাৰ যদি মতত নচলে বা গুৰুজনাৰ ধৰ্মত নচলে, তেনেহ'লে সেই বান্ধি গাই ৰখাৰ দৰে হয়। কিন্তু প্ৰথমে আমি শৰণ ল'ব লাগিব শুদ্ধভাৱে কৃষ্ণত, তাৰপিছতে আমি ভাগৱত শুনিব লাগিব। ভাগৱতৰ আৰু অশৰণীয়া মানুহৰ পৰা আমি ভাগৱতো শুনিব নালাগে। যদি অশৰণীয়া ভকতৰ পৰা আমি ভাগৱত শুনো, যদি শৰণ নহয়, তেওঁ যদি শুদ্ধ শৰণীয়া নহয় বা ভজনীয়া নহয়, তেনেহ'লে সাপে মানে গাখীৰক বিষ ঢালি দিয়া সেই গাখীৰ খোৱাৰ নিচিনা হয়। তাৰমানে সেইকাৰণে আমি অবৈষ্ণৱ বিপ্ৰ যদি গুৰু অভৈলা যেবে কিঞ্চিতো কল্যাণো নাহিকেহে তাৰো। অবৈষ্ণৱ বিপ্ৰক যদি আমি গুৰু বনাই লওঁ, তেনেহ'লে আমাৰ কল্যাণ নাই। আৰু অবৈষ্ণৱ মানুহৰ পৰা আমি যদি ভাগৱতৰো জ্ঞান লওঁ, যদি ভকত নহয়, শাস্ত্ৰক জানয় যিটো ভকত নহয়, তাৰো উপদেশে বোধ নোপোজে লোকত। শাস্ত্ৰক জানিব পাৰে। শাস্ত্ৰৰ পণ্ডিতে আজি বিশ্বৰ পণ্ডিত কিমান পণ্ডিত, আমাৰ হিন্দীত আপুনি মোবাইল খুলিব, হিন্দীৰ পণ্ডিতবিলাকে কিমান ধুনীয়াকৈ ভাগৱত পাঠ কৰি আছে, আনক দেখুৱাই আছে। সেই পণ্ডিতবিলাকে ভকত হয় নেকি? বোলে পণ্ডিতসকল তেওঁলোকে যাগ যজ্ঞ পূজা পাতল কৰিব, অলপ দিনৰ পিছত চাব ভাগৱতো পঢ়ি আছে, অলপ দিনৰ পিছত চাব দেৱ দেৱী পূজাও কৰি আছে, অলপ দিনৰ পিছত চাব আপোনাৰ বলি বিধানো কৰি আছে। তো সেইসকল ভকত হয় নেকি? সেইসকল ভকত বা গুৰু নহয়, সেইসকল পণ্ডিত। সেইসকল শাস্ত্ৰ অধ্যয়ন কৰি অনেক শাস্ত্ৰ বিজনেছ চলাবৰ কাৰণে, বেপাৰ চলাবৰ কাৰণে, তেওঁলোকে জীৱিকাৰ কাৰণে হেৰি কৰিছে। সেইকাৰণে আমাৰ গুৰুজনাই ইয়াতে ষষ্ঠ স্কন্ধতে বৰ ধুনীয়াকৈ আপোনাৰ কৈছে, বৰ ধুনীয়াকৈ কৈছে গুৰুজনাই। এয়া ইয়াত কৈছে, ভাগৱতত কৈছে, এই ৰাম, এইটো ষষ্ঠ স্কন্ধ আপোনাৰ বিত্তাসুৰ বধ, এয়া বিত্তাসুৰ বধ। ইয়াতে কৈছে, এই ৰাম কপট বৈষ্ণৱ কতো আছে নানা মত, ৰাত্ৰি দিনে পঢ়ে গীতা, ৰাত্ৰি দিনে পঢ়ে শুনে গীতা ভাগৱত।